যোৰহাট লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত 4 মাৰ্চ দেওবাৰে যোৰহাটৰ প্ৰীতম ভৱনত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। এটি বৰগীত পৰিৱেশনেৰে সভাৰ শুভাৰম্ভণি কৰা হয়। পৰিৱেশন কৰে সাংস্কৃতিক সদস্যা কবিতা খাউণ্ডে। বন্তি প্ৰজ্বলন কৰে যোৰহাট নগৰ মহিলা সমিতিৰ সভানেত্ৰী অঞ্জনা গোস্বামীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা টুটুমণি শৰ্মা বেজবৰুৱাই। নাৰী দিৱসৰ লগত সংগতি ৰাখি সমিতিৰ প্ৰাচীৰ পত্ৰিকা সূত্ৰশ্ৰেণী উন্মোচন কৰা হয়। এই বছৰৰ সূত্ৰশ্ৰেণীৰ দায়িত্ব গ্ৰহণ কৰিছিল উপসভানেত্ৰী মামণি কটকী আৰু প্ৰচাৰ সম্পাদিকা পৰিমল্লিকা দত্তই। এই প্ৰচাৰ পত্ৰিকাখনি উন্মোচন কৰে যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা 2026 চনৰ বিজ্ঞান প্ৰসাৰ বঁটা প্ৰাপক ডক্টৰ অদিতি বেজবৰুৱাই। সভাত নিৰ্দিষ্ট বক্তাৰ আসন শুৱনি কৰে ডক্টৰ শ্যামলী দত্তই। সমাৰোহৰ বিষয়ববীয়া প্ৰমুখ্যে সদস্যসকলে বক্তব্য, কবিতা, গীত, নৃত্য আদিৰে দিনটোৰ কাৰ্যসূচী সফল কৰি তোলে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সম্পাদিকা টুটুমণি শৰ্মা বেজবৰুৱাই। আজি যোৰহাট লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। ইয়াত আমাৰ সকলো লেখিকাই সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰি আজি এই অনুষ্ঠানটি সফল কৰি তুলিলে। তাৰ লগে লগে আমি আজি অতি গৌৰৱবোধ কৰিছোঁ যে আমাৰ যোৰহাট লেখিকা সমাৰোহ সমিতিয়ে এখন প্ৰাচীন পত্ৰিকা প্ৰতি বৰ্ষত উলিয়াই আজি এই বৰ্ষৰ ইয়াৰ প্ৰথম আজি উন্মোচন হ'ল প্ৰাচীন পত্ৰিকা সূত্ৰশ্ৰেণী। এইবাৰ সূত্ৰশ্ৰেণীৰ দায়িত্ব আমি অৰ্পণ কৰিছিলোঁ আমাৰ শ্ৰদ্ধাৰ উপসভানেত্ৰী মামণি কটকী বাইদেউ আৰু আমাৰ প্ৰচাৰ সম্পাদিকা পৰিমল্লিকা দত্ত। তেওঁলোকে সুন্দৰভাৱে দায়িত্ব লৈ প্ৰাচীন পত্ৰিকাখন আমাৰ আজি ৰাইজৰ মাজলৈ উলিয়াই আনিলে। তাৰ বাবে এইখিনি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই অনুষ্ঠানটি সফল কৰি তোলাত আমাৰ যোৰহাট লেখিকা সমাৰোহ সমিতিয়ে সকলো বিষয়ববীয়া সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰোঁ। লগতে আমাৰ এই অনুষ্ঠানটো আজি ৰাইজৰ মাজলৈ উলিয়াই নিয়াৰ বাবে তোমালোকলৈ ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।